কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত কোৱা নাই বাইদেউ আমি ৰাজনীতিলৈকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰাই নাই আজিলৈকে কৰা নাই কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে গাফিলতি কৰিব তদন্ত ধৰক এইটো ধৰিব লাগিব ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সুপতি হৈ থকা নাই ইয়াত আৰু কুৱেশ্যনটো কোনো আংগু পাংগু সাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোন এইগৰাকী সাহসী মহিলা হঠাৎ গজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে তেন্তে আহকচোন সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ জুবিন গাৰ্গ মোৰ নিজৰ দাদাৰ দৰে আছিল সম্পৰ্ক আমাৰ গতিকে যোৰহাটৰ পৰা পাইছোঁ এতিয়ালৈকে শেষলৈকে পাই আছোঁ আজি তেখেতৰ অনাকাংক্ষিত মৃত্যুৰ এসপ্তাহমান আগতো তেওঁৰ জুৰোডৰ ষ্টুডিঅ'ত মই লগ পাই আহিছোঁ তাৰপিছতো কিছুমান কথা গম পাইছিলোঁ যে যদিও আমাৰ খুবেই ক্ল'জ আছিলে খুবেই ঘনিষ্ঠ সম্পৰ্ক আছিল তথাপিতো আমি তেওঁৰ ঘৰত গৈ বহি মেলি আড্ডা মাৰি সময় নষ্ট কৰা নাছিলোঁ কাৰণ তেওঁ ব্যস্ত থাকে কাম কৰি ভাল পোৱা মানুহ কামত থাকে গতিকে আমি নিতান্ত প্ৰয়োজনতহে গৈছিলোঁ গতিকে কিছুমান কথা আমি লক্ষ্য কৰিছিলোঁ যদিও আমি মানে সেই সময়ত বেছি ইণ্টাৰফেয়াৰ কৰা নাছিলোঁ আৰু মই সকলো মানুহৰে জীৱনৰ প্ৰাইভেচিটোক যথেষ্ট সন্মান দিওঁ সেইকাৰণে মই কিছুমান প্ৰাইভেট কথাত মই প্ৰাইভেটলি সোমাব বিচৰা নাছিলোঁ যেতিয়া সন্মুখতে কিবা এটা হ'লে তাত মই ৰিয়েকশ্যন কৰিছিলোঁ তেওঁৰ লগত মোৰ ভাল যেনেকৈ সম্পৰ্ক কাজিয়াও হৈছিল দুৰ্ঘূৰ বিভিন্ন বিষয়ত কাজিয়া হৈছিল সেইবোৰ আজি ষ্টুডিঅ'ত নকওঁ বাৰু মই সেইবিলাক যুক্তিতৰ্ক কাজিয়া মানে যুক্তিতৰ্ক গতিকে যেতিয়া ঢুকাইছে গৰিমা বৌয়ে মোক সেইটোৱে কৈছে যে জোনমণি তোমাৰ সৈতে তৰ্ক কৰা মানুহ এজন নোহোৱা হৈ গ'ল তুমি এটা কাৰ লগত তুমি প্ৰতি কথাতে তৰ্ক কৰিবা গতিকে আমাৰ সম্পৰ্কটো তেনেকুৱা আছিলে গতিকে মই বহুত কথা খুব অন্তৰৰ পৰা উপলব্ধি কৰোঁ জুবিন গাৰ্গ সম্পৰ্কে আৰু যিখিনি অন্তৰত আছে সাংঘাতিক ধৰণে মই গৰিমা বৌৰ ওচৰতো বহি পেলাই তেওঁৰ লগতো মই বেছি লেটিপেটি কৰি পেলাই মই লগতে বহি থকাগে নাই কিন্তু মই বৌক এটা মেছেজ দিছোঁ যে এনি প্ৰব্লেম এনি নিড এনি প্ৰয়োজন তুমি মোক খালি এটা মেছেজ দিবা বৌ আই উইল বি দেয়াৰ মই মানে তাতে গৈ লেটি লৈ থকাগে নাই মানে কেমেৰা ল'বলৈ মাইক ল'বলৈ কিবা ল'বলৈ মানুহৰ ফুটেজ খাবলৈ চেলফি ল'বলৈ মই যোৱা নাই তাতে গতিকে আমি যি বিচাৰিছোঁ আন্তৰিকতাৰে বিচাৰিছোঁ এতিয়া আহোঁ আপোনাৰ প্ৰসংগলৈ যে সেই যিটো বস্তু আমি বিচাৰি আছোঁ মই বিচৰা একো কথাই নকৰিলে এখন চৰকাৰে মই প্ৰথমতে কৈছিলোঁ যে জুবিন গাৰ্গৰ সমাধি গুৱাহাটীৰ মাজমজিয়াত হ'ব লাগে সেইটোতো নকৰিলে আমি যদি খানাপাৰাতে জুবিন গাৰ্গকে যদি গুৱাহাটীৰ মাজমজিয়াত স্থান দিব নোৱাৰোঁ অসমৰ কাক দিম আমি স্থান জুবিন গাৰ্গক নি সোণাপুৰ পোৱা লাগে এটা বেলেগ জেগা ঠিক আছে বাৰু এতিয়া তাতো মানুহে তেখেতক শ্ৰদ্ধা জনাইছে ময়ো তেখেতক প্ৰতি শ্ৰদ্ধা তাতেই নিবেদন কৰিছোঁ কিন্তু বিচাৰিছিলোঁ সেইটো হৈ নুঠিলে জীৱিত কালত জুবিন গাৰ্গক পদ্মশ্ৰী দিয়াৰ কথাও আনকি এখন চৰকাৰে নাভাবিলে এতিয়া তেওঁলোকে হাজাৰ কিবা কিবি ভাৰত ৰত্ন দিলেও আমি গ্ৰহণ নকৰোঁ ৰাইজে গ্ৰহণ নকৰে জুবিন অনুৰাগীয়ে গ্ৰহণ নকৰে কাৰণ এতিয়া আমাক পদ্মশ্ৰীও নালাগে ভাৰত ৰত্নও নালাগে আমাৰ কাৰ ক'ত কোনে হাগিলে পাদিলে একো নালাগে আমাক মাত্ৰ লাগে হত্যা যদি হৈছে আপোনালোকে যিহেতু 103 লগাইছে হত্যা যদি হৈছে তেতিয়াহ'লে হত্যাকাৰীক উলিয়াই আনিব লাগে হত্যাকাৰীক মৃত্যুদণ্ড দিব লাগে সেইটোহে আমাক বৰ্তমান লাগে বেলেগ আমাক একো কথা নালাগে এতিয়া নেক্সট কথাটো হৈছে অসমৰ ৰাইজৰ প্ৰতি মোৰ এটা প্ৰশ্ন আৰু ক্ষোভ আপোনালোকে ভাৰতীয় সংবিধানৰ কথা জানেনে এইটো মই দৰ্শকক প্ৰশ্ন সুধিছোঁ ভাৰতীয় সংবিধান এখন যে আছে আপোনালোকে জানেনে সেই সংবিধানখনৰ পাৰ্ট 4 তাৰ আৰ্টিকল 164 পঢ়ি চাব গুগল মাৰিলে পাই যাব সেই আৰ্টিকল 164ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইণ্টমেণ্ট দিয়ে ৰাজ্যপালে এপইণ্টমেণ্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছোঁ কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আছাম এইটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মোমাই কিহৰ মুখ চুপতি ৰাইজে কৰিব মুখ চুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব সেই মুখ চুপতি চাবলৈ আমি ইয়াত বহি আছোঁ জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখ চুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে
এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইৰ নহয় আমাৰ কিহৰ মুমাই আৰু এই সুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় সুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে যি কৰি আছে তাৰ মুৰব্বী তেওঁ মাননীয় মুখ্যমন্ত্ৰী বুলি তেখেতক সম্বোধন কৰি কথা কওক অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও অসমৰ ৰাইজক তেখেত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল গৃহমন্ত্ৰী হিচাপে উত্তৰ দিয়ক আমি তেওঁৰ পৰা কোনে কাৰ লগত নাচিলে কোনে কাৰ লগত হাগিলে কোনে কাৰ লগত পাদিলে সেইবিলাক বিচৰা নাই সেইবিলাক জানিব বিচৰা নাই কোনে কাৰ লগত কেইখন সেলফি তুলিলে সেলফিৰ যদি কাউন্টিং কৰিবলৈ যোৱা যায় তেতিয়া হলে বিপদত আপুনিয়ে পৰি যাব বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা যদি ক'বলৈ যোৱা যায় বিপদত আপোনাৰ পত্নীয়ে পৰি যাব গতিকে সেইবিলাক আমি খুদিবলৈ যোৱা নাই শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা ৰিনিকি ভূঞা শৰ্মাই হওক বা সঞ্জীৱ নাৰায়ণে হওক বা যোনেই নহওক লাগিলে আমি হৈছো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে মই এগৰাকী অধিবক্তা হিচাপে এই কথাটো ক'ব জানো মই এই কথাটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে ক্ৰনলজিক্যালি ইনভেষ্টিগেট কৰক যি দিনাখন ঘটনা ঘটিলে সেই দিনাখন সেই মুহূৰ্তত কি হৈছিল তাৰ সাৰ্কামষ্টেন্সিয়েল এভিডেন্স কি তাৰ ঠিক 1 ঘণ্টাৰ আগত কি হৈছিল 2 ঘণ্টাৰ আগত কি হৈছিল তাৰ 3 ঘণ্টাৰ আগত কি হৈছিল 5 ঘণ্টাৰ আগত কি হৈছিল আগদিনা কি হৈছিল আগদিনা কি হৈছিল তাৰ আগদিনা কি হৈছিল ক্ৰনলজিক্যালি ব্যাকওয়াৰ্ড এনেকে আহি পেলে ইনভেষ্টিগেশ্যন হ'ব লাগে দিস ইজ দা প্ৰচিডিউৰ অফ ইনভেষ্টিগেশ্যন according to evidence act you should go ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সুপতি হৈ থকা নাই ইয়াত আৰু কোৱেশ্চনটো আজগুন কোনো আংগু পাংগু হাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোৱেশ্চন হৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন আছিল হাৰ্ট থ্ৰব বেলেগ কথা জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গল জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গল আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গল যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব' হৈছে জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি সেইকাৰণে হা সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে আজি ৰবিশ কুমাৰৰ দৰে ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব ইণ্টাৰনেশ্যনেল হ'ব নিউজ BBC আৰু CNN-ত বাজিব আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো হ'ব সেইবিলাক তো এই এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ জুবিন দা বুলি আমি মাতো সেয়া আমাৰ ইমোশন আমি জুবিন দাক আমি জুবিন দা বুলি মাতো গোটেই অসমে কাৰণ তেওঁ সেইটো বিচাৰিছিল তেওঁ জনতাৰ শিল্পী আছিল আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী তেখেত মুমাই নহয় আমাৰ তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় গৃহমন্ত্ৰী মহোদয় গতিকে অসমৰ ৰাইজ অসমৰ বুদ্ধিজীৱী অসমৰ সোশ্যাল মিডিয়াত খোচাৰ হৈ থকা সকলো মানুহ আৰু স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ষ্টেটাছত থাকি নিজৰ পদমৰ্যাদাত থাকি বিহেভ কৰক আৰু আমাক ইমিডিয়েট জুবিন গাৰ্গৰ হত্যাকাৰীক লাগে আৰু সেই হত্যাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে সেয়া আমাৰ বৰ্তমানৰ দাবী মই ববিতা শৰ্মা আপোনাৰ ওচৰলৈ আহিম তাৰ কথাখিনি মই ক'বলগীয়াখিনি আৰু ইতিমধ্যে মই দোহাৰিছোৱেই আপুনি এটা ৰাজনৈতিক দলৰ লগত জড়িত সেয়াও মই জানো কিন্তু আপুনি প্ৰথম দিনাৰ সৰণিৰ পৰা সেই গোটেই প্ৰেক্ষাপটৰ লগত আছে কাৰণেহে মই আপোনাক আজি আমন্ত্ৰণ জনাইছোঁ ন্যায় আমি পাব লাগিছিল পোৱা নাই ব্যৱস্থাটোক লৈ পেলাই প্ৰশ্ন উত্থাপিত হৈছে কিয় হৈছে আৰু আপোনালোককো আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে মুখ্যমন্ত্ৰী তাৰমানে ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তুলিবলৈ কাৰণে যদি কিবা সন্দেহ থল হয় তেতিয়াতো প্ৰশ্ন তুলিবই লাগিব আৰু আমি যিখিনি প্ৰশ্ন তুলিছোঁ এইটো কোনো ৰাজনৈতিকভাৱে আমি তোলা নাই খুব যুক্তিপূৰ্ণভাৱে আমি ন্যায়ৰ স্বাৰ্থত তুলিছোঁ আৰু সেই আমি ভবা নাছিলোঁ যে জুবিন গাৰ্গক যে হত্যা হ'ব পাৰে সেইটো মুখ্যমন্ত্ৰীয়ে আনিলে হত্যাৰ কথাটো আৰু মৃত্যুত যে অৱহেলাও হৈছে বা হত্যাৰ পৰাও হৈছে যিয়ে নহওক তাৰ উচিত তদন্তৰ কথাই আমি বাৰে কৈ আছোঁ আৰু উচিত তদন্ত কৰিবলৈ যাওঁ যে মুখ্যমন্ত্ৰীয়ে নিজে কেনেধৰণৰ মানে ব্যৱস্থাৰ মাজেদি নিব বিচাৰিছে সকলোৱে দেখিছে যে প্ৰথমতে তেওঁ শ্যামকান্ত মহন্ত জড়িত নহয় বুলিয়ে কৈছিলে শ্যামকান্ত মহন্ত তাত নাই সেই কথাটো তেওঁ নিজে কৈছে আৰু
শ্যামকান্ত মহন্তক যেতিয়া তেওঁ ৰক্ষণাবেক্ষণ দিয়াৰ দৰে কথা ক'ব তেতিয়াতো আমাৰ সন্দেহ উপজিবই এই সন্দেহটো তেওঁ ক্লিয়াৰ কৰিব লাগিছিল তেওঁ ভাবি চিন্তি কথাটো ক'ব লাগিছিল এইবিলাক মই চাম দেখা যাব কি হৈছিল সব জানিব চেষ্টা কৰি আছো কিন্তু হেতুটো নকলে তেওঁ বচাব বিচৰা নিচিনা কথা কৈ দিলে তাৰ লগে লগে চাওক দেই অসম চৰকাৰৰ দায়িত্বটো কি আছিল যে যিগৰাকী মানে পুৰুদাৰ ব্যক্তি ক'ব লাগিব এটা জুবিন গাৰ্গক আৰু মানে এটা ঐশ্বৰিক এটা শক্তি সম্পন্ন এগৰাকী অৱতাৰী পুৰুষৰ দৰে ৩৮,০০০ গান গাইছে ৩৪ বছৰত এইটো কোনো পৃথিৱীৰ আৰু কোনো গাব নোৱাৰে এইটো সহজ নহয় এগৰাকী মানুহৰ মই নিজে মানে খুব ঘনিষ্ঠভাৱে ময়ো পাইছোঁ কিন্তু মোৰ লগত কি কথা আছে এইটো আপোনালোকে বিগত দিনবিলাকত দেখিবও পাৰে বা বহুতে জানে বহুতে নাজানে বা জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মোৰ সংগ্ৰামটোৰ লগতহে বেছি মোৰ সম্পৰ্ক আছিল মোৰ লগত নদীবান আন্দোলন মোৰ লগত কেব বা কাটো কি আন্দোলন আৰু মোৰ লগত মানে প্ৰথম কথা পাতোঁতে তেওঁ চেগৈৰ পৰা আৰম্ভণি ৰাতিপুৱা ৫টা বজাৰ পৰা ৭টা বজালৈ চেগৈৰ পৰাহে আৰম্ভণি কৰিছিল প্ৰথম যিদিনাখন লগ পাইছোঁ তাৰপিছত আমাৰ খুব তেনেকুৱা যোগসূত্ৰ থাকে আমি কিবা কিবি কামতো আমি আমাৰ অনুষ্ঠানবিলাকতো মাতিছোঁ যিজন ব্যক্তি সেইগৰাকী ব্যক্তি অসমৰ সদায় আলোড়ন সৃষ্টি কৰি থকা ব্যক্তি সমগ্ৰ বিশ্বত অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আলোড়ন কৰি থকা মানুহ এগৰাকী অনিৰুদ্ধ কেতিয়াও ৰুদ্ধ নহয় আৰু এটা অখান্ত সাগৰৰ নিচিনা সদায় মানে কিবা নহয় কিবা সৃষ্টিৰ কামত কিবা লাগি থাকে কোনোবা সমালোচনা কৰিব পাৰে কোনোবা সমৰ্থন নকৰিব পাৰে কিন্তু নিজৰ কামৰ পৰা তেওঁ কেতিয়াও পিছুকি যোৱা নাই সেইকাৰণে তেওঁ কৈছোঁ নাই এতিয়া ৩৮,০০০ গান কেনেকৈ গাব পাৰে ৩৪ বছৰ এইটো সম্ভৱ নেকি তেওঁ দিনত শুই থাকে বুলি কয় মই কেইবাবাৰো তেওঁ খাৰগুলি ঘৰত গৈছোঁ তেওঁৰ লগত মই ২-৩ দিন এনেকৈ কটাইছোঁ ৰাতিও কটাইছোঁ তেতিয়াতো তেওঁ যিবিলাক সৃষ্টিৰ কাম এইটো দেখিলে আপুনি অৱহিত হ'ব মানে সেইটো নৰ্মেল মানুহ নহয় স্বাভাৱিক মানুহ নহয় আৰু কেনেকুৱা তেওঁ মানে গভীৰতাটো কিমান আমি দুখেই নাপাওঁ তেতিয়াহে গম পাইছোঁ তেওঁ মাইকেল জেকচনক ভাল পায় পিংক ফ্লয়ডক ভাল পায় তেওঁ ষ্টিঙক ভাল পায় মই তেতিয়াহে গম পাইছিলোঁ তেতিয়াই তেওঁৰ সন্মুখতে মই ষ্টিংটো চাইছোঁ তেওঁ মোৰ কনফিউজন এটা থাকি গ'ল আজিলৈকে তেওঁ ৰনাল্ডোক ভাল পাইছিল নে মেছিক ভাল পাইছিল কিন্তু পাছলৈ মেছিক ভাল পোৱা মই দেখিলোঁ কিন্তু ৰনাল্ডোক ভাল পাইছিল নে মেছিক ভাল পাইছিল এইটো মোৰ অলপমান এটা কিউৰিচিটি থাকি গ'ল মানে সেইবিলাক কথা পাতিবলৈ আমি সুযোগ নাপালোঁ আৰু সময়ে আলাস্কা যোৱাৰ আগত মই সুধিছিলোঁ তেওঁ আপুনি আলাস্কা গৈ কি কৰিব আলাস্কাৰ বিষয়ে ইমান নলেজ তেওঁৰ ওপৰত তেওঁ ক'ত পালে এইবিলাক আলাস্কাৰ যেতিয়া কৈছোঁ আপুনি গৈ কি কৰিব মই স্কাই ডাইভিং কৰিম কৈছোঁ আপুনি কি ভয় নালাগে নেকি নাই মানুহৰতো ভয় অলপ থাকেই কিন্তু ভয়টো যদি ভয় খুৱাব নোৱাৰে জীৱনটোৰ মুহূৰ্ত কি এনেকুৱা শব্দ বাক্যৰে তেওঁ উত্তৰবিলাক দিয়ে তো এইগৰাকী মানুহ যেতিয়া আমি মানে আজি হঠাৎ মানে অকল্পনীয় অসহনীয়ভাৱে হেৰাবলগীয়া হৈছে আৰু তেওঁ হেৰুৱাৰ পাছত আমি ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাৰ পাছতো আকৌ আমি মানে হেঁচা দিবলগীয়া হৈছে যে ন্যায় দিয়ক আমাক সেই ন্যায়ৰ পিছত আমি দৌৰি থাকিবলগীয়া আছে এটা কথা কিন্তু মনত ৰাখিব জুবিন গাৰ্গ হয় জুবিন গাৰ্গ কাকো শান্তিকে থাকিব নিদিয়ে অশান্ত কৰি থাকিব জুবিন গাৰ্গ সদায় অশান্ত কৰি ৰাখিব কিয় অশান্ত কৰি ৰাখিব একত্ৰিতভাৱে শক্তিশালী জাতিটো সদায় উজ্জীৱিত হৈ থাকক তাৰ কাৰণে অশান্ত হৈ থাকিব লাগিব তাৰ লগত কোনোবা তেওঁ ন্যায়ৰ ছাত্ৰত যদি কোনোবা বিধি পথালি দিব বিচাৰিব কোনোবা ন্যায় দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰিব কোনোবা তেওঁ ব্যৱহাৰ কৰিছে এটা সময়ত এই গোটেই জীৱনজোৰা তেওঁ চবে ব্যৱহাৰে কৰিছে সেই ব্যৱহাৰ যিসকল কৰিছে আজি গম পাই গৈছে তেওঁ চব জানে তেওঁ নীলকণ্ঠ সিদ্ধাৰ্থ শৰ্মাক কোনটো কথাত তেওঁ বেয়া পায় মই জানো তাৰচেন মিত্তলক এটা সময়ত মোৰ লগত মানে এটা সংঘাতপূৰ্ণ এটা অৱস্থাত গৈছিল জুবিনদাৰ কাৰণে মই ৰখি গ'লোঁ মই আছোঁ নহয় তই কি চিন্তা কৰিছোঁ এইবিলাকত লৈ নাযাবি আৰু মই আছোঁ মই ডাইৰেক্ট আছোঁ তোৰ লগত এইবিলাকত মেনেজাৰ চেনেজাৰ লগত কিয় তই এইবিলাক কৰি থাকিব গতিকে মানে এইগৰাকী ব্যক্তি মই ক'লোঁ নহয় আপোনাৰ তেওঁৰ লগত এটা ডিভাইন পাৱাৰ আছিলে গতিকে তেওঁ যিটো আদৰ্শ এটা প্ৰতিষ্ঠা কৰি থৈ গৈছে তেওঁ কাৰো লগত কম্প্ৰমাইজ কৰা নাই অসমীয়া জাতিটোক হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান বিভিন্ন জাতি জনগোষ্ঠী আৰু বিশ্বৰ মানৱীয়তাৰ কথা কৈছে সেইকাৰণে আজি বিশ্বত আলোড়ন সৃষ্টি কৰিছে চৰ্চিত হৈছে এই মানুহগৰাকীৰ আদৰ্শৰ লগত যিসকলে সংঘাত আজি মুখ্যমন্ত্ৰীয়ে ইমান ধৰণৰ এনেকুৱা কথা কৈছে 10% 10%ও মোৰ মানে অনুৰাগী হৈ গ'ল জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ কথা কৈছে কোনো কাৰণত জুবিন গাৰ্গৰ অনুৰাগী হিমন্ত বিশ্ব শৰ্মা অনুৰাগী হ'বই নোৱাৰে কেনেকৈ হ'ব কওকচোন আকাশ পাতাল পাৰ্থক্য তেওঁ সাম্প্ৰদায়িক কথা কয় তেওঁ কা সমৰ্থন কৰে জুবিন গাৰ্গে কা বিৰোধিতা কৰে কেব বিৰোধিতা কৰে তেওঁ মানৱ জাতিৰ কথা কয় তেওঁ দুৰ্নীতি কৰে
আৰু মানে এইবিলাকতো ভিতৰৰ কথা মই জুবিনদাৰ লগত যেতিয়া কথা পাতিছোঁ এইবিলাকতো মুখ্যমন্ত্ৰী কেনেকৈ ধৰণৰ লয় মই জানো আৰু এই কেপ আন্দোলনৰ সময়ত তেওঁহঁতক কেনেকৈ এজেণ্ট ভৰাই কেনেকৈ দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ আপোচ নকৰিলে জুবিন গাৰ্গে তেওঁ পিছু কিয় নাহিলে পৰিৱেশ পৰিস্থিতিৰ মাজত কেতিয়াবা অলপ স্থিমিত হ'ল আন্দোলনটো যেনিবা কৰোণা কোভিড আহি গ'ল বা আইনৰ আওতালৈ গুচি গ'ল বা অলপ মানুহৰ মাজত বেছিকৈ সন্দেহবিলাক দি দিয়া হ'ল তেতিয়া বেলেগ পৰিৱেশটো নাইকিয়া সেইখিনি প্ৰসংগলৈ যাম মই কিন্তু কথাটো হ'ল মই শেষ কৰিছোঁ যে জুবিন গাৰ্গ হত্যাটো যেনেধৰণে জুবিন গাৰ্গ হত্যা মই কৈছোঁ নাই এইটো আজি আমি কেইদিন হ'ল আজি 20 দিন হৈছে মোটামুটি 20 দিন 19 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল মোটামুটি 19 দিন 19 দিন নহয় হাজাৰ বছৰলৈকে জুবিনৰ চৰ্চা হৈ থাকিব এইটো শেষ নহয় আপুনি আজি আমি টকচত বহিছোঁ জুবিনক লৈ চৰ্চা হৈ থাকিব এই চৰ্চা জুবিনৰ সৃষ্টি আমি যুগে যুগে পাই থাকিম ৰবি শৰ্মা আৰু কৃষ্ণমণি নাথ মই পোনে ৰবিদা আপোনাৰ ওচৰলৈ আহিছোঁ তাৰপিছতে নাথ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম মই একেটা ছেগমেণ্টতে দুইজনকে লৈ পেলাই বিদায় দিম ৰবি শৰ্মা ডাঙৰীয়া প্ৰথম কথাটো হ'ল আচলতে আমি কিমান নিৰ্লজ্জ বুলিয়ে ক'ম আমাৰ জাতিটো কিমান দুৰ্ভগীয়া জাতি আৰু কিমান আমি নিম্ন স্তৰৰ মানুহ তাক প্ৰমাণ কৰিবৰ কাৰণে এই ঘটনাখিনিয়ে যথেষ্ট যিটো সময়ত আমি জুবিন গাৰ্গ অকালতে আমাক এৰি থৈ যোৱা সময়ত আমি যিখিনি কথা পাতিব লাগিছিল তাৰ বিপৰীতে আমি কি কথা পাতিব লগা হৈছে আৰু আমাৰ শাসকসকলে আমাক কলৈ লৈ গৈছে এগৰাকী অভিনেতা হিচাপে নহয় জুবিন গাৰ্গৰ বন্ধু হিচাপে নহয় এগৰাকী সচেতন অসমীয়া হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কি হোৱা উচিত আছিল আৰু কি হৈ আছে কি হ'ব লাগে শৰ্মা ডাঙৰীয়া আজি যেতিয়া সিদ্ধাৰ্থ হওক আমাৰ শেখৰ হওক যেতিয়া তেওঁলোকক ডিটেইন কৰিছিল ছিংগাপুৰ তাৰ পৰাই ডাইৰেক্টলি আনি আমি ৰাখিব পাৰোঁ লগত আমাৰ সেইটো সম্পৰ্ক আছে ছিংগাপুৰৰ লগত সেইটো নকৰিলে তাৰপিছত যি তিনিজন আহিলে এই ছিংগাৰগৰাকী অমৃত প্ৰভা নেকি তেওঁৰ নামটো তেওঁ শেখৰ এইকেইটা মানুহ তাৰ পৰা উভতি আহিলে নিশিতাও আহিলে তাৰ পৰা তেওঁলোকক আৰম্ভণিতে ধৰি পেলাই তেওঁলোকে চৰকাৰে জেৰা কৰিব লাগিছিলে কথাখিনি সুধিব লাগিছিলে যাতে তেওঁলোকে তিনিজনৰ ভাষ্য মিলে নে নিমিলে চাব লাগে একাষৰীয়া কৰি তেওঁলোকক সুধিব লাগে সেইটো নকৰিলে তাৰপিছত গ'ল আজি ইমান দিন পাৰ হৈ গ'ল তাৰ পিছত তেওঁলোকক এসপ্তাহ সময় দিয়া হ'ল পূজাটো শেষ হৈ লওক তাৰপিছত লৈ আহিম এনেকুৱা ধৰণৰ কথা গৈ আজি জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা ইয়াত উপস্থাপন হৈছে আৰু সেইটোকে লৈ পেলাই মানুহে চৰ্চা কৰি আছে মই ভাবিছোঁ আমি প্ৰথমতে যিটো কথা ভাবিছিলোঁ সেই কথাটো আমি কেনেকৈ পাহৰি গ'লোঁ আৰু কিয় পাহৰি গ'লোঁ আৰু যদি কোনোবাই পাহৰাবলৈ চেষ্টা কৰিছে তাত আমি সুবিধা কৰি নিদিয়াটো আমাৰ দায়িত্ব গতিকে সেইবিলাক দায়িত্ব পালন কৰক অলপমান বহি ঘৰতে ভাবক নিয়ম কি আছে ন্যায় কি আছে আইন কি আছে সেইবিলাকৰ বিষয়ে অলপমান পঢ়ক যাতে তেওঁলোকে কোৱা কথাকেইটাৰ ভ্যালু থাকে কোনোবাই কিবা এটা নিউজ বনালে কোনোবাই মনিটাইজেশ্যনৰ কাৰণে কিবা এটা কাম কৰিলে সেইটোৰ ওপৰতে মানুহ মজি আছে এনেই কোনোবা ভুৱা কেইখনমান ফটো উলিয়াই পেলাই জুবিনৰ নহয়েই কোনোবাই কাৰোবাক CPR দি থকা ফটো এখন উলিয়াই দি পেলাই আমাৰ জুবিন দা বুলি দি দিলে মানুহে লাখে কমেণ্ট লাখে লাইক কোনো তেওঁলোকৰ নিজৰ পিনৰ পৰা ৰিচাৰ্চ নাই সেইটো সঁচা হয় নে নহয় এইবিলাক কথাই আচলতে আমাক এই গোটেই জাষ্টিছ পোৱাৰ চিষ্টেমটোত আমাক কিন্তু মানে বিপথে পৰিচালিত কৰিব তাৰপিছত আজি কেইদিনমান আগতে দেখিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পটককৈ কৈ দিলে যে আমিতো SIT মানুহে গৈ পেলাই অসম পুলিচেতো গৈ ছিংগাপুৰত হেৰি কৰিব নোৱাৰিব ইনভেষ্টিগেশ্যন কৰিব নোৱাৰিব সেইকাৰণে আমি তাত থকা আমাৰ অসমীয়াখিনিক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই মানুহখিনিক পঠিয়াই দিয়ে তাৰপিছত হঠাৎ তেওঁ উভতি আহি পেলাই আকৌ জাৰ্নেলিষ্টৰ আগত কৈ দিলে যে আপোনালোকেতো হিৰো বনাই দিলে সেই মানুহখিনিক নেম ফেম দি দিলে যিয়ে আহি পেলাই জোচতে আহি পেলাই CID কেছটো সমৰ্পণ কৰি দিলে এতিয়া আমি কি কৰিম তো মই ক'ব খুজিছোঁ যে আমাৰ দৰে সাধাৰণ মানুহে CIDত নিদি পেলাই আমাৰ দৃষ্টিত যিটো আটাইতকৈ উচ্চতম হেৰি আমি কমপ্লেইন কৰিব পৰা যিটো সন্থা সেইটোতেতো আমি কমপ্লেইন এটা দিম গতিকে সেই কথাটো কওঁতে মোৰো গাত লাগিছে তো মই সুধিব বিচাৰিছোঁ যে তেখেতৰ CBIত দিয়াটো আমাৰ কাম নহয় নে আমি নোৱাৰোঁ নহয় কৰিবলৈ এইটো এটা গভৰ্ণমেণ্টেল এফেয়াৰ এইটো এটা দীঘলীয়া এফেয়াৰ গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ক'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিপ্লয় কৰিব গতিকে তেওঁলোকক ইনভলভ কৰিব গতিকে আমি কেনেকৈ ইয়াত জগৰীয়া হ'লোঁ বা এই যে চালেবেৰে যে বিভিন্ন মানুহক বিভিন্ন ধৰণে যে দোষাৰোপ কৰি আছে বিভিন্ন ধৰণৰ যে কথা ওলাই আছে সেইবিলাকতকৈ বেছি জৰুৰী নাছিল নে যে আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি কথাবিলাক পাতোঁ যে কি হৈছে কি নাই আৰু আজিৰ তাৰিখত পাতিবলগীয়া কিছুমান কথা নায়েই যে দুখ লগা কথা যে তাৰ ভিতৰত জেৰাত ইনভেষ্টিগেশ্যন কি কথা ওলাইছে সেইবিলাক বাহিৰত ওলাই গৈ আছে গতিকে এটা নেৰেটিভ ক্ৰিয়েট কৰা হৈছে যিটো বস্তু মোৰ বৰ ভাল লগা নাই গতিকে মই ভাবোঁ যে এই গোটেই মানুহখিনিয়ে আমাৰ অসমৰ গোটেই ৰাইজে এটা কথাত এটা লক্ষ্য স্থিৰ কৰি বহিব লাগে যে আমাক জুবিন গাৰ্গৰ যিটো ইনভেষ্টিগেশ্যন এই ইনভেষ্টিগেশ্যনটো নিয়াৰিকৈ গৈছে নে নাই সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বাকী আইনী মেৰপেচ আমিও বুজি নাপাওঁ অধিবক্তাসকল আছেই
গতিকে তেওঁলোকে এই বস্তুটোৰ প্ৰতি চকু ৰাখিব ডক্টৰছখিনিয়ে চাব ডক্টৰছখিনিৰ ভিউ পইণ্টটো দিব তেওঁলোকে আমি আৰ্টিষ্টৰ যিখিনি হেৰি শিল্পকলাৰ লগত জড়িত যিখিনি মানুহ আমি সেই দিশে চাম যে মেনেজাৰ এটাৰ কিমান ডোখৰলৈকে ৰাইট থাকে কিমান ডোখৰ তেওঁ কি কৰিব পাৰে কি ধৰণৰ চুক্তিবিলাক হয় যিখিনি মানুহে কপিৰাইট এক্ট চায় তেওঁলোকে কপিৰাইট এনেকৈ ধৰণে মই ভাবোঁ যে আমি এটা খুব এটা সুন্দৰ এটা গ্ৰুপ তৈয়াৰ কৰিব লাগে এটা প্ৰেছাৰ গ্ৰুপ যিটো এখন ডেমক্ৰেটিক কাণ্ট্ৰিত একেবাৰে মানে পচিবল আমি কৰি লৈ পেলাই আচলতে প্ৰেছাৰ গ্ৰুপ এটাই সেই বস্তুবিলাকত চাব লাগে আমাৰ কাৰণে কিবা জু চাবলৈ যোৱাৰ নিচিনা হৈছে আজিৰ তাৰিখত গতিকে সেইটো হ'ব নাপায় মই আকৌ এবাৰ মই ইয়াৰ পৰা এপিল কৰিছোঁ যে মানুহে এইবিলাক কথাত পতিয়ন নাযাব আৰু ফেচবুকটো আপোনালোকে ইনফৰমেশ্যনৰ কাৰণে ব্যৱহাৰ কৰক কোনে কি কৈছে কাৰ কি অপিনিয়ন জানিবলৈ কিন্তু সত্যটো জানিবলৈ হ'লে আপোনালোকে যি ডিপাৰ্টমেণ্টৰ যিখিনি মানুহ আছে তেওঁলোকক সোধক তেওঁলোকৰ লগত কথা পাতক নিশ্চয় ৰবি শৰ্মা ডাঙৰীয়া সেইখিনি আমাৰো কথা মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক বাটতে যথেষ্ট ব্যস্ত সময়ৰ মাজত মই এইখিনি সময় লৈছোঁ আৰু ৰবিদা মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাক বিদায় দিছোঁ নাথ ডাঙৰীয়া মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ কৃষ্ণমণি নাথ আমাৰ লগত সংযোজিত হৈছে কথাখিনি মই আপোনাক এবাৰ গৈছিলোঁ আমাৰ কাৰিকৰী বিজুতিভাৱে আপোনাৰ লগত সংযোগ স্থাপন কৰিব মই নোৱাৰিলোঁ জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তি হোৱাৰ পিছতেই আপুনি যথেষ্ট খেদ প্ৰকাশ কৰিছিল নিজৰ দুখ প্ৰকাশ কৰিছিল কি হেৰাই গ'ল সেইখিনি কথা আপুনি দোহাৰিছিল আৰু তাৰ পিছত আজি আমি ন্যায়টো পাব লাগিছিলে কোনো ধৰণৰ মতপাৰ্থক্য নোহোৱাকৈ সেয়াও লাহে লাহে আমাৰ যেন দূৰলৈ গৈ আছে আমি মানুহখিনি বিভক্ত হৈ গৈ আছোঁ ৰাজনৈতিকভাৱে বা সামাজিকভাৱে বা বিভিন্ন কাৰণত কোনোবাই ৰাজনীতি কৰিছে কোনোবাই নিজৰ স্বাৰ্থৰ হকে কাম কৰিছে আৰু তাৰ মাজত জুবিন গাৰ্গৰ ন্যায় কেনেকৈনো ঘটনাটো ঘটিল নঘটিবলগীয়া কোন দায়ী সেই ব্যৱস্থাটো আমাৰ পৰা দূৰ হৈ গৈছে মই আপোনাৰ পৰা জানিব বিচাৰি আপোনাৰ ক'বলগীয়াখিনি নাথ ডাঙৰীয়া হয় অলপ আগতে সুনীত তুমি কৈছিলা যে আমি কেনেকুৱা এটা পৰিৱেশত আমি থাকিব লাগিছিল আৰু কেনেকুৱা এটা পৰিৱেশত আছোঁ জুবিনৰ নিচিনা এজন মহান শিল্পী হেৰাই যোৱাৰ পাছত তেওঁৰ গীতৰ চৰ্চা হ'ব লাগিছিল তেওঁৰ শিল্প চৰ্চা হ'ব লাগিছিল আমাৰ মাজত কিন্তু আমি এতিয়া দুৰ্ভাগ্যবশতঃ আমি কিহত লাগি থাকিবলগীয়া হৈছে তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰি তদন্ত বিচাৰি আৰু ইতিমধ্যে ৰবিয়ে কোৱা কথাখিনি মই শুনিলোঁ ৰবিয়ে যিখিনি কথা ক'লে সেইখিনি কথা ক'বলগীয়া মোৰ তেনেকুৱাই মই মোৰ ল'ৰাটোক অলপ আগতে কৈছিলোঁ যে ফেচবুকটো বেছি চাই নাথাকিবা ছ'চিয়েল মিডিয়া বেছি চাই নাথাকিবা তাত এটা কথা উলিয়াই দিয়ে এটা ফটো দি দিয়ে তাতে মানুহখিনি ব্যস্ত হৈ যায় তাত কেতিয়াবা কোনোবা এটাই আমাক ন্যায় লাগে ক'ৰবাত লিখে আজিকালি লাহে লাহে আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম আপোনালোকে ছ'চিয়েল মিডিয়া আপোনালোকে লক্ষ্য কৰিব কথাবোৰ অলপ বেলেগ আৰু মই অনুভৱ কৰোঁ বিভিন্ন কথা বিভিন্ন লোকে ক'ব আৰম্ভ কৰিছে কোনোবাই আল্টিমেটলি ৰাজনৈতিক দলৰ যিবোৰ মুৰব্বী আছে যিবোৰ নেতা আছে নেতাপালি নেতা তেওঁলোকৰ কথাবোৰ লাহে লাহে চকুত পৰিছে আল্টিমেটলি জুবিনক লৈ পেলাই ৰাজনীতি আৰম্ভ হোৱা যেন অনুভৱ হয় আৰু বহুতে আমাক ফোন কৰি সোধে যে কৃষ্ণদা ন্যায় কি হ'ব তেতিয়া আমি কওঁ যে ন্যায় ব্যৱস্থাটোৰ ওপৰত অকণমান বিশ্বাস ৰাখক অসমৰ ৰাইজে ন্যায় বিচাৰিছে নিশ্চয় ন্যায় ব্যৱস্থাই দিব কিন্তু কথা হ'ল কি ৰবিয়ে কোৱাৰ দৰে কথাখিনি মই ৰবিয়ে কোৱা গোটেই কথাখিনি মই ছাপোৰ্ট কৰিছোঁ তেওঁ যিখিনি কথা ক'লে আমি যেন কোনোবা মানে গোটেই মানুহখিনি কোনোবাখিনি সময়ত অকণমান আঁতৰি গৈছোঁ বা আঁতৰি গৈছে বেলেগ বিষয় লৈ তেনেকুৱা নিচিনা হৈছে আৰু ববিতাই কোৱাও শুনিছিলোঁ চৰিত্ৰ হননৰ কথাটো আহি পৰিছে এনেধৰণৰ কিছুমান বিভ্ৰান্তি আমাৰ মাজত সৃষ্টি হৈছে সেইকাৰণে এইটো হ'ব নালাগে আৰু আন অসমীয়াই বিচৰাৰ দৰে আন অসমৰ মানুহে বিচৰাৰ দৰে ময়ো বিচাৰোঁ যে জুবিনৰ মৃত্যুৰ এই তদন্ত ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগে আৰু খুব শুদ্ধভাৱে আৰু আমি ন্যায় পাব লাগে কথা সিমানেই আৰু অসমৰ ৰাইজে আচলতে এই সময়ত বিভ্ৰান্তিমূলক কথাবোৰৰ লগত জড়িত নহয় কেৱল এটাতে স্থিৰ হ'ব লাগে যে এই ৰবিয়ে কোৱাৰ দৰে ন্যায় লাগে হয় কৃষ্ণমণি নাথ ডাঙৰীয়া মই আপোনাকো ধন্যবাদ জনাইছোঁ মই এটি বিৰতি ল'ম পুনৰ তাৰপিছতে মই জোনমণি দেৱীখন ববিতা শৰ্মাৰ চিত্ৰৰঞ্জন বসুমতী আপোনাৰ ওচৰলৈ আহিম কৃষ্ণত আপোনাক ধন্যবাদ জনাইছোঁ সকলোৰে এটাই কথা আৰু সকলোৱে জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকে এটাই বিচাৰে যে আমি আচলতে কি কথা পাতিব লাগিছিল কি কথা পাতি আছোঁ অসমত কি চৰ্চা হ'ব লাগিছিল আজিৰ দিনটোত কি চৰ্চা চলি আছে আমাৰ প্ৰশাসকসকলে কি কাম কৰিব লাগিছিলে কি কৰি আছে চিত্ৰৰ লগত মই এটা কথাত একমত যে জুবিন পৰা লৈ আহিছে আৰু তাৰ বাকীখিনি কথা আপোনালোকে শুনিলে তেওঁলোক অহাটো অত্যন্ত জৰুৰী ন্যায় প্ৰকৃতিত সহযোগিতা কৰাটো জৰুৰী তাৰ পিছত
কি হয় কি নহয় সেয়া দেখা যাব আৰু তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ কথাবিলাক সৌখিদিনা এটা এতিয়া এটা বা কাইলৈ কি হয় মই নাজানো বাইদেউ ৰুল অফ ল বুলি এটা বস্তু আছে আইনৰ ছাত্ৰী হিচাপে মই সেই কথাটো কওঁ যে ৰুল অফ ল হ'ব লাগে ৰুল অফ এ মেন হ'ব নালাগে why everything is according to মুখ্যমন্ত্ৰী এই গোটেই প্ৰক্ৰিয়াটোত মই ভাবো মুখ্যমন্ত্ৰীকে আদি কৰি সকলো ৰাজনৈতিক দলৰ ব্যক্তিয়ে মতামত দিয়া বন্ধ কৰক এক্স্যাক্টলি সকলোৱে বন্ধ কৰক আপোনালোকৰ ৰাজনৈতিক মতামত চাবলৈ আমি আগ্ৰহী নহয় সকলোৱে বন্ধ কৰক আপোনালোকে কি কৰি আছে কি নাই কি কথা কোনে কিমান ভাল পায় কোনে কিমান বেয়া পায় কোনবা আপোনালোকে জুবিন সম্পৰ্কীয় কথাটোত আপোনালোকে ৰাজনৈতিক ব্যক্তিবিলাক অন্তত আঁতৰি থাকক মুখ্যমন্ত্ৰীকে আদি কৰি বিৰোধী দল শাসক দল সকলো মানুহ আপোনালোকে সকলোৱে এই বিষয়টোত কমেন্ট দিয়াৰ পৰা আঁতৰি থাকক আমি আপোনালোকৰ কমেন্ট বিচাৰা নাই আমি বিচাৰিছো ৰুল অফ ল আইনৰ ৰুল হক আইনী প্ৰচিডিউৰ মতে যাওক যদি আপুনি সিআইডিক দায়িত্ব অৰ্পণ কৰিছে তেতিয়াহলে সিআইডিক নিজৰ মতে কাম কৰিবলৈ দিয়ক সিআইডিকো স্বাধীনতা দিয়ক ইন্টাৰফেয়াৰ নকৰিব ৰাজনৈতিকভাৱে কোনেও আৰু নেক্সট কথাটো হৈছে যে মই প্ৰধানমন্ত্ৰী মহোদয়লৈকে এখন পত্ৰ লিখি ইমেইল কৰিছিলো যেতিয়া আমাৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ কথাটো আহিছিলে আমাৰ ইয়াতে পোষ্টমৰ্টেম কৰাৰ কথাটো তেতিয়া মই প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন ইমেইল কৰিছিলো যে যেহেতু ৰাইজৰ বিভিন্ন কথাৰ ওপৰত ৰাইজৰ অলপ সন্দেহ আছে গতিকে আপোনালোকে নিৰ্দেশনা দিয়ক এটা ব্যৱস্থা গ্ৰহণ কৰক যাতে সুপ্ৰিম কোৰ্টৰ সিটিং জাজৰ উপস্থিতিত পোষ্টমৰ্টেমটো হয় অন্তত অসমৰ যেটো হৈছিল হেতু গতিকে সেই ইমেইলখনৰ মই কোনো ৰিপ্লাই নাপালো তাৰ পিছত গোটেই বস্তুটো আমি কিয় বিচাৰিছিলো আৰু তাতে মই লিখিও দিছিল যে সেন্ট্ৰেল গভৰ্নমেন্টে ইয়াত ইন্টাৰফেয়াৰ কৰিব লাগে সেন্ট্ৰেল গভৰ্নমেন্ট এই কাৰণে ইন্টাৰফেয়াৰ কৰিব লাগে কাৰণ ইট ইজ এ ইন্টাৰনেশ্যনেল ল বিকজ দুখন কান্ট্ৰিৰ কথা আহি আছে এই গোটেই বস্তুটো যেনেকে মই আগতে এবাৰ কৈছিলো যে কাখন আমাৰ ষ্টেট এক্ট নহয় সেন্ট্ৰেল এক্ট সেইখনত আমাৰ ইয়াতে যেতিয়া আমাৰ আন্দোলনকাৰী কেইটামানে এমএলএ খেলিবলৈ গৈছিল সিহঁতে আমি জিকিলে কা বাতিল কৰি দিম বুলি কৈছিল এতিয়া সেইকেইটা এমএলএক আমাৰ সংবাদ মাধ্যমে প্ৰশ্ন নুসুধে কিয় সিহঁতে জিকিলেতো এমএলএ এতিয়া সেইকেইটাই কা বাতিল কৰিলে নে নাই কিয় নুসুধে তেতিয়া মই কৈছিল যে সেন্ট্ৰেল এক্ট এখন অসমত এমএলএ জিকি কোনেও বাতিল কৰিব নোৱাৰে এখন সেন্ট্ৰেল গভৰ্নমেন্টৰ পাৰ্লিয়ামেন্টত ইয়াৰ মানে এখন হেৰি হ'ব লাগিব নাকচ কৰিব লাগিব পাৰ্লিয়ামেন্টৰ বিৰোধীয়ে এখন শেষ কৰিব লাগিব নহলে সুপ্ৰিম কোৰ্টে এখনক আনকনষ্টিটিউচনেল বুলি ক'ব লাগিব গতিকে কথাবিলাকৰ প্ৰচিডিউৰ আছে এটা এতিয়া দুখন কান্ট্ৰিৰ মাজত যেতিয়া কথাটো আহিব যেতিয়া আমাৰ আইনী প্ৰক্ৰিয়াৰ বিষয়টো আহিব তেতিয়াহলে ডেফিনেটলি ইয়াত সেন্ট্ৰেল গভৰ্নমেন্টৰ সেন্ট্ৰেল এজেন্সি ইনভলভ হ'ব লাগিব এখন ষ্টেট গভৰ্নমেন্টে সেইটো কাম কৰিব নোৱাৰে নহয় গতিকে এই যিবোৰ মানে ফকতীয়া কথা বতৰা কৈ আছে আৰু যেনেকে এতিয়া অলপ দিনৰ আগতে মই দেখিলো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাইজে প্ৰেছাৰ দিয়ক তেওঁলোকৰ আত্মীয়সকলক আৰু মুখ্যমন্ত্ৰী মহোদয়ে আকৌ যিসকলে জুবিন গাৰ্গক ন্যায় লাগে বুলি আন্দোলন কৰিছে তেওঁলোকক ধৰি পুলিচে লৈ গৈ পেলাই তেওঁলোকক অত্যাচাৰ কৰিছে মাৰ পিট তেওঁলোকৰ মোবাইল ভাঙা এইবিলাক কৰিছে আকৌ তেওঁই আকৌ উছতাইছে ৰাইজে প্ৰেছাৰ দিয়ক তেওঁলোকৰ পৰিয়ালবিলাকক প্ৰেছাৰ দিয়ক যাতে তেওঁলোকৰ মানুহখিনি আহে এটা পৰিয়ালৰ এটা যে মোৰে ভাইটি এটা যেনিবা আছে সিংগাপুৰত যি গৈছিলে সেইদিনা মই এটা যে ৰাইজক প্ৰেছাৰ দিবলৈ কৈছে ৰাইজে যদি আহি মোৰ ঘৰখন ঘেৰাও কৰে আহি পেলাই যদি ৰাইজে খিলগুটি দলিয়া মোৰ ঘৰত মোক ঘৰৰ ভিতৰৰ পৰা চচৰাই নি মোক যদি তোৰ ভাইৰ গৈছিলে বুলি মুকে ধৰ্ষণ কৰি দিয়ে এনেকুৱা পৰিস্থিতি হ'বনে নহয় গতিকে এইবিলাক কথা এটা দায়িত্বশীল পদবীত থাকি তেখেতে কিয় কৈ আছে আৰু তাৰ পিছত আজি তেখেতে এজন মানুহক কেনেকৈ আনিলে যদি তেওঁলোকে আনিবই নোৱাৰে কি প্ৰচিডিউৰ মতে আনিলে এই দুটা প্ৰশ্ন আছে তেওঁলোক যদি সিংগাপুৰৰ সিটিজেনশিপ লৈছে তেতিয়াহলে প্ৰচিডিউৰটো বেলেগ হ'ব আৰু যদি তেওঁলোক যদি ইণ্ডিয়ান সিটিজেনশিপ আছে তেওঁলোক যদি তাত আছে তেতিয়াহলে প্ৰচিডিউৰটো বেলেগ হ'ব আন এটা গুৰুত্বপূৰ্ণ কথা যেটো বহুতে ইগনোৰ কৰি আছে সেই কথাটো হৈছে এওঁলোকে কি ভিজা লৈ তাতে ফেষ্টিভেল পাতিব গৈছিল যিসকল তেওঁলোকে কি ভিজা লৈ ফেষ্টিভেল পাতিব গৈছিল টুৰিষ্ট ভিজাটো তাত গৈ ফেষ্টিভেল বিজনেছ কৰিব নোৱাৰে মই যিমান দূৰ জানো মই 100% মই চিয়ৰ নহওঁ তাত গভট অফ আছাম গভট অফ ইণ্ডিয়াৰো লোগো তেখেতসকলে ব্যৱহাৰ কৰিছে তেতিয়াহ'লে গভট অফ আছাম যদি গভট অফ লোগো এনে ব্যৱহাৰ কৰিছে আণ্ডাৰ হোৱাট অথৰিটি তেওঁলোকে গভট অফ সিংগাপুৰ হাই কমিশ্যন ইণ্ডিয়া আছে তেতিয়াহ'লে তেওঁলোকে আণ্ডাৰ হোৱাট অথৰিটি তেওঁলোকে কৰিলে তেতিয়াহ'লে এই গোটেই মানুহবিলাক ইনভেষ্টিগেশ্যনত আহিব আৰু এই গোটেই মানুহবিলাক ইনভেষ্টিগেশ্যনত সাঙুৰাৰ মানে লিগেল অথৰিটি লিগেল কেপাচিটি CID অফ আছামৰ আছেনে নাই তেতিয়াহ'লে এই গোটেই বস্তুটো কেনি নি আছে এইখিনি এনে টাইম পাছ কৰি আছে মই কৈছো যে এখিনি এটা টাইম পাছ কৰি আছে মুখ সুপতি কৰি আছে আৰু এই গোটেই বিষয় বস্তুটো মানে
আমাৰ এটা লট কথা আছে ডিলে ডিফিটছ ইকুইটি তাৰমানে যেতিয়া ডিলে হৈ যায় নহয় তেতিয়া ইকুইটি আমি ইকুইটি ল মতে আমি জাষ্টিছ নাপাওঁ ডিফিট হৈ যায় জাষ্টিছ গতিকে এই গোটেই বস্তুখিনি এনেকুৱা ধৰণৰ কিছুমান টেকনিক কৰি আছে ডিলে কৰি সকলো ব্যস্ত মানুহ আৰু আন্দোলন কৰিবলৈ কিয় মানুহক কোনোবাই হেৰি কৰি আছে উচতাই আছে আমাৰ কি কাম বন নাই নেকি আমি কি দুবেলা দুসাজ মোৰ ভাতকেইটা কি কোনোবাই যোগাৰ দিব নেকি আপোনালোকে কোনোবা এজন এমপিয়ে ক'লে মই আজি দেখিলোঁ বোলে মানুহে আন্দোলন কৰিব লাগিব জুবিনৰ বিষয়টো লৈ এতিয়া অলপ আগতে ৰবি শৰ্মাই ক'লে যে আমি আন্দোলনেই কৰি থাকিব লাগে হঠাতে দুৰ্ভাগ্যৰ কথা সঁচা কথা কিয় মানুহক আন্দোলন কৰিবলৈ কৈছে এটা যদি লিগেল প্ৰচিজিয়ৰ আছে এটা চিষ্টেম আছে তেতিয়াহ'লে মানুহে কিয় আন্দোলন কৰিব লাগে এতিয়া আপোনালোকে আমি সকলোৱে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় আমি প্ৰেছাৰ দিব লাগে কিয় জুবিন গাৰ্গ কি মানে আমাৰ আইনী প্ৰক্ৰিয়াত থকা মানুহসকল যিসকল তেওঁলোকে দায়িত্বত আছে তেওঁলোকৰ এটা দায়িত্ব নহয় নেকি এই গোটেই গোচৰটো ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰি সত্যটো আমিতো ক্ৰাইম পেট্ৰল চাই আছোঁ তো ক্ৰাইম পেট্ৰল চোৱা আমি প্ৰত্যেকটো মানুহৰ এনেকুৱা এটা মেণ্টেলিটি আছে পৰিয়ালৰ মানুহো কেতিয়াবা ইয়াতে ইনভলভ হৈ থকা আমি দেখা পাওঁ গতি আপোন দেখুওৱা মানুহ গতিকে ইয়াত কোন মানুহ ইনভলভ হৈ আছে এই সাংঘাতিক ধৰণৰ এটা ৰহস্য ঘন কথা আৰু মই এইখিনিতে আৰু এটা কথা কওঁ আমাৰ মহাভাৰতে কি দেখুৱাই থৈ গ'ল মহাভাৰতখনত দেখুৱাই থৈ গ'ল কোনে সেই সৰপাত মাৰি পেলাই দ্ৰৌপদীক নিজৰ পানী গ্ৰহণ কৰিবলৈ পাৰিছিলে অৰ্জুনে কিয় পাৰিছিল কাৰণ অৰ্জুনৰ দৃষ্টি স্থিৰ আছিল চৰাইটোৰ চকুটোত ফ'কাছ শুড বি দেয়াৰ যে বাকী ফালে ইফালে সিফালে ডিষ্ট্ৰেক্ট হ'লে সফল কেতিয়াও নহওঁ গতিকে এতিয়া আমাৰ ফ'কাছ হ'ব লাগে হত্যাকাৰীক লাগে উচিত তদন্ত হ'ব লাগে আইনী প্ৰক্ৰিয়াৰে হ'ব লাগে প্ৰপাৰ প্ৰচিজিয়ৰ মতে হ'ব লাগে নিশ্চয় মই বিৰতি ল'ম মই এটা কথা জাষ্ট এড কৰিব বিচাৰিছোঁ সেই সাংসদজনৰ কথা তেখেতে আকৌ স্পষ্টীকৰণ দিছেতো ফেক বুলি সেইটো মই সেই পৰ্যায়ও মনবিলাকত জ্বলি থকা ক্ষোভৰ জুইকুৰাও দেখিছোঁ সকলোৰে একেই অৱস্থা অনুৰাগী সাধাৰণ অনুৰাগীসকলৰ জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ মই শেষত যদি আপোনাক সোধোঁ মোৰ সময়ো শেষ হৈ আহিছে যে হৈ গ'ল বাৰু মই ভাবোঁ যে ইয়াৰ পিছত অন্ততঃ এই ইফাল সিফাল নকৰি যিটো সকলোৱে কৈ আছে ষ্টেডি পইণ্ট যে আমাক ন্যায় লাগে কাৰণটো আমি জানিব লাগে কি হৈছিল কেনেকৈ হৈছিল আপোনাৰ ক'ব লগা মাজতে এটা এই হেৰি হওঁতে মানে সমাধি হেৰি কৰাৰ আগতে চাগে চিতা দিয়াৰ আগতে চাগে নে পিছতে হোৱা গৰিমা বাক চাগে মুখ্যমন্ত্ৰী মহোদয়ে লগ কৰিছিলে আৰু তেতিয়া এই সিদ্ধাৰ্থ শৰ্মা লৈ পেলাই এটা কথা কৈছে যে গৰিমা এতিয়া বাধা দিছে বা এনেকুৱা কিবা এটা পাইছিলোঁ দেই চ' মই এতিয়া এইখিনিয়ে ক'ম যে এতিয়া আমিতো আছোঁৱে আমিও জুবিনদাৰ ঘৰৰে মানুহ কিন্তু এই ক্ষেত্ৰত বৰ্তমান গৰিমা বা পামীহঁতৰ বহুতখিনি এতিয়া মানে চেষ্টা দিব লাগিব তেওঁলোকৰ জোৰ বহুত ইম্পৰ্টেণ্ট বৰ্তমান কৈছেও আৰু জোৰ দিব লাগিব কাৰণ তেওঁলোকৰ জোৰ ওপৰতহে এই বস্তুটো আৰু আগবাঢ়িব আৰু ষ্ট্ৰং হ'ব বাকী আমি আছোঁৱে আৰু মই আগতেও আপোনাক কোৱাৰ দৰে যে জুবিনদাৰ দৰে মানুহজনৰ বাবে আজি আমি এনেকৈ যুদ্ধ কৰি থকাটো খুব একেবাৰে বেয়া লগা কথা কাৰণ জুবিনদাই এইবোৰ কেতিয়াও নিবিচাৰিছে জুবিনদা বহুত চিম্পল মানুহ আছিলে ৯৫ চনৰ পৰা পাইছোঁ যোৱা ২৬ আগষ্টৰ দিনাখনো লগ পাইছোঁ এটি গীত গোৱাইছোঁ তেখেতৰ লাহে লাহে আগৰ সেই যিটো আছিলে জুবিনদা মই অকণমান দুৰ্বল পাইছিলোঁ সেইবোৰ কিয় হৈছিলে সেইবোৰৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে তেওঁৰ স্কিনৰ কালাৰবিল আগতকৈ বহুতখিনি ডাল হৈছিলে মেবি সেইটো হিতেশদাও ভালকৈ জানিব পাৰে কিয় হৈছিলে ইমান বাৰু আমি নাজানিম আৰু মানুহজন সেই আগৰ হাঁহিটো নোহোৱা হৈছিলে আগৰ তেওঁৰ যিটো ফূৰ্তি মানুহজনৰ সেইটো লাহে লাহে মই লাষ্ট ২ বছৰমানৰ পৰা খুবখিনি কম পাইছিলোঁ প্লাছ মই যেতিয়া এবাৰ গৈছিলোঁ তেতিয়া লাষ্ট ডাবিঙৰ কাৰণে তেতিয়াও কৈছে মই ইয়াতেই আজিকালি থাকোঁ চ' সেই জুবিনদা আজিকালি কিয় ইমান অকলশৰীয়াকৈ থাকিবলৈ ল'লে সেইবিলাকৰ ওপৰতো অকণমান দৃষ্টিগোচৰ কৰিব লাগে এতিয়া চ' SIT এইটো এতিয়া কৰি আছে গতিকে আমিনো কি ক'ম আমি এজ এ লেমেন আমি এগৰাকী আমাৰ ওচৰত ন্যায় লাগে কথাটো হ'ল যে জানিব লাগে মই এইখিনি এটা কথা কওঁ হা যে চৰিত্ৰ হনন কৰা কথা এটা ওলাই আছে যে মই সেই মানুহবিলাকক মই ৱাৰ্ণিং দিব বিচাৰিছোঁ ইয়াৰ পৰাই যে ডিষ্ট্ৰেক্ট কৰিবলৈ চেষ্টা নকৰিব এতিয়া আমাৰ ফ'কাছটো হ'ব লাগে জুবিন গাৰ্গৰ হত্যাকাৰী ধৰা পৰিব লাগে তাৰ বাদে বেলেগ কথা বতৰা কৈ পেলাই আমাক ডিষ্ট্ৰেক্ট কৰিবলৈ চেষ্টা নকৰিব আৰু এইবোৰ লিখিব নালাগে কোন কাৰ ঘৰত যায় কাৰ ঘৰত পাৰ্টি কৰে এইবোৰ লিখাৰ এতিয়া কোনো প্ৰয়োজন নাই আমি এটা কথা কৈ আহিছোঁ আমি ফ'কাছ আমাৰ ন্যায় কেৱল ন্যায় এই কথাতে কৈ আছোঁ আৰু ক'ত লেপছ হৈছে ক'ত মানে
তদন্তত ক'ত লেক থাকি গৈছে মানে লেপছ থাকি গৈছে সেইটোতে আমি ধৰি আছোঁ আৰু ধৰিব লাগিব ৰাজনীতিক দল হিচাপে ধৰিব লাগিব নধৰিলে ৰাজনীতিক দল হিচাপে চিত্তৰঞ্জন বসুমতাৰী আপুনি নধৰিব আপুনি জুবিন গাৰ্গৰ এজন অনুৰাগী হিচাপে আমি ধৰিছোঁ আপুনি ধৰক যে এই বস্তুটো ল পইণ্টটো ধৰক আপুনি আপোনাৰ পষ্টবিলাক মই চাইছোঁ আপুনি ল পইণ্টত কৈ আছে আপোনাৰ বস্তুখিনি খুব সুন্দৰ হৈছে কিন্তু আপুনি দল হিচাপে নালাগে ধৰিব মই এতিয়া কৈছোঁ কোনো ৰাজনৈতিক দল কাৰণ আপুনি ধৰিলে কাইলৈ ইজনো ৰাজনৈতিক দল হিচাপে আহিব নালাগেচোন মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোক ৰাজনৈতিক দল হিচাপে নাহিব জুবিন গাৰ্গৰ অনুৰাগী হিচাপে আহক আৰু আপোনালোকে ল পইণ্ট আপুনি যেনেকৈ এতিয়ালৈকে ধৰি আছে ধৰি থাকক ল পইণ্টতে আমি ধৰিছোঁ বেলেগ ফ'কাছ কৰাই নাই ন্যায় নাই কেৱল তাতে ধৰি আছোঁ কিন্তু এটা কথা আপোনালোকে মন কৰিব দেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত কিন্তু ৰাজনৈতিক ওলট পালট হ'বই এইটো কোনো নুই কৰিব নোৱাৰে কাৰণ জুবিন গাৰ্গৰ কেৱল মানে গীত ৩৮,০০০ গান গোৱাৰ কাৰণে নহয় জুবিনৰ আদৰ্শ জুবিনৰ মানে গোটেই মানে ব্যক্তিত্ব সত্তাটো কি ৰাজনৈতিক বাৰ্তা আছে আপুনি যিমান অৰাজনৈতিক বনাব জুবিন গাৰ্গক এইটো নহয় অৰাজনৈতিক বুলি কোৱা নাই মই কৈছোঁ যে ৰাজনীতিক দলবিলাকে মাইলেজ খাবলৈ ৰাজনৈতিক দলবিলাকে মাইলেজ খাবলৈ চেষ্টা কৰিব নালাগে ক্ৰেডিট ল'বলৈ চেষ্টা কৰিব নালাগে নকৰিব আচলতে নহয় কথাটো এনেকুৱা কথাটো হ'ল যে সমস্যাটো যেহেতু যুক্তিত লাগিব বিচৰা নাই কথাটো কৈছোঁ জুবিন গাৰ্গৰ আদৰ্শ কি জুবিন গাৰ্গৰ সত্তাটো কি জুবিন গাৰ্গে কেৱল গান গোৱাৰ কাৰণে জুবিন গাৰ্গ হৈ থকা নাই জুবিন গাৰ্গৰ প্ৰতিটো জাতিৰ কাৰণে জাতীয় জীৱনৰ প্ৰতিটো তেওঁৰ মেছেজ আছে আৰু সেইকাৰণে কোনো দলৰ সদস্য নহয় কোনো তুলপাৰ নহয় নহ'ব পাৰে সদস্য নহয় গতিকে কোনো দল হিচাপে মাত মাতিব নালাগে যিবিলাকে অন্যায় কৰিছিল বিজেপিক নহ'লেতো ভোট নিদিবলৈ নকলে তেন্তে ইয়াতে এইটো কথা আহিয়ে পৰা মই ৰাখিব লাগিব মই অনুষ্ঠানটো মনে আমাৰ এইটো আপুনি জাষ্ট প্লিজ কনক্লুড সময় শেষ হৈ আছে কাৰণ আজি আমি ন্যায়ৰ ছাত্ৰত কৈছোঁ এতিয়া চৰকাৰে প্ৰশ্ন উত্তৰ ৰাজ্যৰ মাজত কিয় প্ৰশ্ন মানে পুঞ্জীবিত হৈছে প্ৰশ্ন আমাক ন্যায় লাগে যে তাত যে অসম চৰকাৰ কেনেকে জড়িত হ'ল তাত যে কমিশনাৰ হাই কমিশন কেনেকে জড়িত হ'ল তাত যে কেনেকৈ এক্সটাৰ্নেল এফেয়াৰ্ছ কেনেকে জড়িত হ'ল তাৰপিছত আকৌ কোন কোম্পানী কাৰ কোম্পানী অসম চৰকাৰৰ পৰা কোন গ'ল নহয় আমাৰ প্ৰশ্নটো আমাৰ মৌলিক প্ৰশ্নটোকে আমি উঠি আছো ৰাজনীতিক আমি এতিয়ালৈকে কোৱা নাই বাইদেউ আমি ৰাজনীতিলৈকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰাই নাই আজিলৈকে কৰা নাই কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে গাফিলতি কৰিব তদন্ত এইটোতো ধৰিব লাগিব মই সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই